তো আগৰ ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ যে ই খাজানাৰ বাবে যেতিয়া আপোনালোকে বুক কৰা আপোনালোকে 10-15 দিন বা এসপ্তাহ ৰখাৰ পিছত আপোনালোকে খাজানা পে'মেণ্ট কৰিব পাৰিব। খাজানা পে'মেণ্টটো আপোনালোকক কিমান আহিব, সেই খাজানা পে'মেণ্ট যেতিয়া কৰিবলৈ ল'ব তেতিয়াহে আপোনালোকে জানিব পাৰিব। তো বুক কৰাৰ পিছত আপোনালোকে 10-15 দিনৰ পিছত বা এসপ্তাহ পিছত আপোনালোকে খাজানাটো পে'মেণ্ট এনেকৈ কৰিব পাৰিব। এইটো বিষয়ে মই আপোনালোকে সেই খাজানাটো আপোনালোকে কেনেকৈ পে'মেণ্ট কৰিব তাৰ বিষয়ে মই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো সকলোকে চাওক আৰু নিজৰ মোবাইলতে খাজানাটো পে'মেণ্ট কৰক। তো আপোনালোকে CRC-টোত আপোনালোকে লগ ইন হোৱাৰ পিছত আপোনালোকৰ যিটো এপ্লিকেশ্যন নম্বৰ আছিলে সেই এপ্লিকেশ্যন নম্বৰটো আপোনালোকে যিখন কাগজ ওলাইছিলে প্ৰথম আগৰ ভিডিঅ'টোত মই আপোনালোকক জনাইছিলোঁ। আগৰ ভিডিঅ'টো যদি কোনোবাই চোৱা নাই তেনেহ'লে মোৰ চেনেলটো দিয়া আছে, আপোনালোকে চাই ল'ব। তাৰ সেই একনলেজমেণ্ট নম্বৰটো আপোনালোকে তাত চাৰ্চ কৰি পিনি আপোনালোকে ট্ৰেক কৰিব। ট্ৰেক কৰোঁতে আপোনালোকে ইয়াত দেখিব কণ্টিনিউ ট্ৰেক বুলি যিটো অপশ্যন আছে, কণ্টিনিউ ট্ৰেকত ক্লিক কৰিব। কণ্টিনিউ ট্ৰেকত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নাম, ডাক নম্বৰ আৰু কিমান খাজানা আহিছে এইখিনি আপোনালোকে ইয়াত দেখাই দিব। তাৰপিছত আপোনাৰ CRC-টো পৰ্টেলত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ই খাজানাৰ বাবে আকৌ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ইয়াত আপোনালোকে প্ৰথমটো ৰেজিষ্ট্ৰেশ্যন হৈ গৈছিলে, হৈ যোৱাৰ পিছত আপোনালোকে CRC-টো যেতিয়া লগ ইন কৰাৰ পিছত আপোনালোকে এইটো এনেকৈ আহিব। এনেকৈ অহাৰ দৰে আপোনালোকে এপ্লাই কৰিব। আৰু আপোনালোকে খাজানা যেতিয়া বুক কৰিছিলে, খাজানা বুক কৰোঁতে যদি আপোনালোকে আধাৰ কাৰ্ড দি বুক কৰিছিলে, তেতিয়া আপোনালোকে যেতিয়া খাজানা পে'মেণ্ট কৰিব তেতিয়া আপোনালোকে আধাৰ কাৰ্ডে দিব লাগিব। যদি আপোনালোকে পান কাৰ্ড দি পিনি এপ্লাই কৰিছিলে, বুক কৰিছিলে মানে খাজানাটো দিবলৈ কাৰণে বুক যদি পান কাৰ্ড দি গৈছিলে তেনেহ'লে আপোনালোকে ইয়াত পান কাৰ্ড নম্বৰ দি ভেৰিফাই কৰি ল'ব। যদি আধাৰ কাৰ্ড দিছিলে, আধাৰ কাৰ্ড দি পিনি আপোনালোকে এইটো সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে যিটো দি পিনি আপোনালোকে বুক কৰিছিলে সেই বুক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত বহাই পিনি আপোনালোকে ভেৰিফাই কৰি ল'ব। তো ভেৰিফাই কৰি লোৱাৰ পিছত আপোনালোকৰ ধৰি লওক মোবাইলৰ OTP যাব। যদি আধাৰ কাৰ্ড দি কৰিলে আপোনালোকৰ মোবাইলৰ OTP যাব, OTP-টো ফিল আপ কৰি দিব। যদি পান কাৰ্ড দি কৰে, পান কাৰ্ডত OTP নাযায়, ভেৰিফিকেশ্যনটো লগালগ হৈ যায়। তো এইটো আপোনালোকে গোটেইখিনি ভেৰিফাই কৰি লওক। ভেৰিফাই কৰি লোৱাৰ পাছত আপোনালোকৰ গোটেই প্ৰচেছটো আপোনালোকৰ গোটেই ডিটেইলছখিনি যদি আধাৰ কাৰ্ড দি কৰে তেনেহ'লে গোটেই সম্পূৰ্ণ ডিটেইলছখিনি এনেকৈ আহিব। ইয়াত আপোনালোকে প্ৰথম প্ৰচেছটো আছিলে নিউ ৰেজিষ্ট্ৰেশ্যন, এতিয়া আপোনালোকে খাজানা পে'মেণ্ট বুলি আহিব। সেই খাজানা পে'মেণ্টত ক্লিক কৰি নেক্সট বাটনত ক্লিক কৰিব। তেতিয়া আপোনালোকে ইয়াত আহিব, আপোনালোকে মৌজাদাটো ক্লিক কৰিব। মৌজাদা ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নাম আৰু আপোনালোকৰ মাটিডোখৰ ঠাই আৰু কিমান নম্বৰ ডাক আৰু কিমান পে'মেণ্ট আছে সেইখিনি সম্পূৰ্ণকৈ লিখা থাকিব। এইখিনি আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব। চাই লৈ পিনি আপোনাৰ টিক মাৰ্ক লগাই পে' নাও বুলি ক্লিক কৰিব। পে' নাওত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পে'মেণ্ট প্ৰচেছটো সেই আগতে যেতিয়া বুক কৰিছিলে, যেতিয়া আপোনালোকৰ আগৰ ভিডিঅ'টো মই দেখাইছিলোঁ যে আপোনালোকে বুক কৰোঁতে যিটো ধৰণে পে'মেণ্টটো কটোৱাব লাগে, সেই ঠিক তেনেদৰে এই পইচাটো তেনেকৈ আপোনালোকে কটোৱাই ল'ব, যিটো খাজানা পইচা আহে বা পে'মেণ্ট আহে। এইটো আপোনালোকে ধুনীয়াকৈ পইচাটো আপোনালোকে কটোৱাই ল'ব। কটোৱাই লোৱাৰ পিছত আপোনালোকৰ যিখন খাজানা অনলাইনত আহিব সেই খাজানাখন কেনেকৈ ডাউনলোড কৰিব পাৰিব মই ভিডিঅ'টো সকলোকে জনাই দিছোঁ। মোৰ চেনেল যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। যদি কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট কৰিব। এইটো পে'মেণ্টটো কটোৱাৰ পিছত আপোনালোকৰ একনলেজমেণ্ট নম্বৰটো কপি কৰি ৰাখিব, গেট একনলেজমেণ্ট কৰিব। গেট একনলেজমেণ্ট কৰাৰ পিছত আপোনালোকে ৰিচিপ্টটো প্ৰিণ্ট কৰি ৰাখিব পাৰে, নহ'লেও চেভ কৰি ৰাখিব পাৰে। যদি আপোনালোকে একো নকৰে তেনেহ'লে মাই এপ্লিকেশ্যনত যাব। মাই এপ্লিকেশ্যনত গৈ পিনি আপোনালোকে আকৌ সেই এপ্লিকেশ্যন নম্বৰটো দি পিনি চাৰ্চ কৰি ল'ব। তাৰপৰা ট্ৰেক এণ্ড প্ৰচেছ ডাউনলোড বুলি আহিব, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ আহিব। ইয়াত কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ ইয়াত যিখন খাজানা পে'মেণ্টটো হৈ যোৱাৰ পিছত যিখন খাজানা আহিব সেই খাজানাখন ডাউনলোড কৰিব পাৰিব। ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব। অলপ দেৰি ৱেইট কৰিব। ৱেইট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন খাজানা হয় সেই খাজানা ৰচিদটো এনেকৈ আহিব। এখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখি দিব পাৰে, নহ'লেও আপোনালোকে মোবাইলত চেক কৰিব। এখন প্ৰিণ্ট কৰি ৰাখিব, কাৰণ এখন আপোনালোকৰ য'তে হ'লেও আপোনালোকে এখন দিব পাৰিব। তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটো আছিল। যদি মোৰ চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু কিবা বুজি নাপালে কমেণ্ট কৰি জনাব। থেংক ইউ।